বিলাহী আৰু মাছৰ কণীৰ আজিৰ এটা ৰেচিপি লৈ আহিছোঁ। হয়তো আপোনালোকে বহুতে নাই খোৱা এই ধৰণে। যদিহে নাই খোৱা, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে এবাৰ ৰান্ধি খাব, খুব বেছি ভাল পাব খাই পেলাই। সেই ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আপোনালোকে এই নতুন পদ্ধতিত বিলাহী আৰু মাছৰ কণীৰ ৰেচিপিটো ৰান্ধি পেলাই পৰিয়ালৰ লগতে আলহীকো খুৱাব পাৰিব, খুব বেছি ভাল পাব খাই। তেতিয়াহ'লে বলকচোন আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছোঁ বিলাহী আৰু মাছৰ কণীৰ এটা সম্পূৰ্ণ নতুন পদ্ধতিত এখন আঞ্জাও ক'ব পাৰে, আপোনালোকে ভাজিও ক'ব পাৰে। এই ধৰণে হয়তো আপোনালোকে বহুতে নাই খোৱা, হয়তো বহুতে খাবও পাৰে বাৰু। যিসকলে নাই খোৱা এবাৰ ৰান্ধি খাবচোন, বহুত বেছি ভাল পাব। আমি মাছৰ কণী যিহেতু বেলেগ বেলেগ ধৰণে খাওঁ নহয়নে বাৰু, আৰু কেতিয়াবা এনেকুৱা ধৰণে খাবলৈ মন যায় যি ধৰণে আমি হয়তো কেতিয়াও খোৱা নাই। সেয়ে ভাবিলোঁ আজি এই ধৰণে হয়তো আপোনালোকে নাই খোৱা, মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এইফালে মই প্ৰথমতে আলু 3টা বইল কৰি লৈছোঁ, মিডিয়াম চাইজৰ আলু 3টা বইল কৰি লৈছোঁ। আলু লাগিব যিহেতু, আৰু লাগিব ইয়াত বিলাহী, আৰু কি লাগিব আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। এতিয়া যিহেতু বাৰিষা কাল আৰু মাছৰ কণী এভেইলেবল নহয়নে বাৰু মাছৰ বজাৰত, আৰু মাছ কিনিবলৈ গ'লে হয়তো মাছৰ কণী আহেই নহয় জানো, আৰু মাছৰ কণীকণ আমি কেনেধৰণে বনাম সেইটো আমি চিন্তা কৰি থাকোঁ। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ আগত এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। বিলাহীকেইটা মই প্ৰথমতে ধুই ল'লোঁ। লোৱাৰ পাছত অলপ আধা পকা বিলাহী মই ব্যৱহাৰ কৰিছোঁ। একদম সম্পূৰ্ণ মানে পকা বিলাহীটো ব্যৱহাৰ কৰিলে কিবা ভাগি যোৱা চান্স থাকে কাৰণে মই অকণমান আধা পকা বিলাহী ব্যৱহাৰ কৰিছোঁ। আৰু বিলাহীৰ এই মূৰটো দেখিছেনে, এনেকৈ মই কাটিছোঁ চুৰি এখন লৈ পেলাই। তাৰপিছত মাজৰ যিখিনি গুটি হওক, বিলাহীৰ যিখিনি ৰস, সেইখিনি মই একেবাৰে উলিয়াই পেলাম, মানে বিলাহীৰ ভিতৰখন একেবাৰে ফোপোলা কৰি পেলাম। তাৰ মাজত মই কি ভৰাম আপোনালোকে ভিডিঅ'টো চাই গ'লে নিশ্চয় হয়তো গম পাবই। এয়া দেখিছেনে, মই গোটেই বিলাহীৰ ৰস হওক, গুটি হওক উলিয়াই পেলাই গোটেই বিলাহীৰ মাছটো দেখিছেনে ফোপোলা কৰি পেলালোঁ। সেইধৰণে মই গোটেইকেইটা বিলাহী এইধৰণে দেখিছেনে মই গোটেইকেইটা কাটি লৈছোঁ। ওচৰৰ পৰা এবাৰ আকৌ মই দেখাই দিছোঁ, বিলাহীৰ মূৰটো এনেধৰণে ঘূৰণীয়াকৈ কাটি লৈছোঁ। তাৰপিছত মাজৰ যিখিনি গুটি আৰু ৰসখিনি গোটেই উলিয়াই পেলাম। আমাৰ ঘৰৰ সদস্য যিহেতু 5জন, সেইকাৰণে মই 5টা বিলাহী লৈছোঁ। আৰু এই বিলাহী আৰু মাছৰ কণীৰ আঞ্জাখন বা ভাজিখন বনালে আপোনালোকে হয়তো বেলেগ দাইল ভাজি বেলেগ একোৱে বনাব নালাগে। এই আঞ্জাখন বা ভাজিখনেই গোটেই ভাতকেইটা আপোনালোকে খাব পাৰিব, ইমান বেছি ভাল হয় খাবলৈ। সেয়ে ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এইফালে মই গোটেইকেইটা বিলাহী দিছেনে ৰস আৰু গুটিখিনি উলিয়াই পেলালোঁ। এইফালে আলুখিনিও বইল হৈছে। এইটো সময়তে মই আকৌ আলুখিনিৰ লগতে মাছৰ কণীকণো বইল কৰি ল'ম। আলুকেইটা যিহেতু আগতে মই খুব ধুনীয়াকৈ ধুই পেলাই বইল কৰিছোঁ, সেইকাৰণে মই মাছৰ কণীকণ লগতে বইল কৰি দিছোঁ। এই ধৰণে দি দিছোঁ। কমেও 5-10 মিনিটমান দিলেই মাছৰ কণীখিনি খুব ধুনীয়াকৈ বইল হৈ যাব। এয়া চব খুব ধুনীয়াকৈ বইল হৈ গ'ল, আলুও সিজি গ'ল। এতিয়া মই গোটেইখিনি উঠাই ল'ম। মাছৰ কণী আৰু আলুখিনি ঠাণ্ডা হ'বলৈ দি পেলাই এইফালে মই খুন্দনা এটাতে এডোখৰ আদা খুন্দি লৈছোঁ। আৰু লগতে মই 2টামান কেঁচা জলকীয়া দিম। ইয়াত মই জলকীয়া গুড়ি ক'তোৱে ব্যৱহাৰ নকৰোঁ, সেইকাৰণে মই জলকীয়াই ব্যৱহাৰ কৰিছোঁ আজি। ইয়াত 2টা মই জলকীয়া খুন্দি ল'লোঁ। লগতে আলুৰ বাকলিখিনিও খুব ধুনীয়াকৈ গুচাই ল'ম। আচলতে কি জানেনে, আজি এই বিলাহীৰ মাজত মই মাছৰ কণী আৰু আলুৰ এই পুৰটো ভৰাম। আৰু এই পুৰটো আচলতে আপোনালোকে নিজৰ মতত বনাব পাৰে। মই যেনেকৈ বনাইছোঁ তেনেকৈ নবনাবও পাৰে। আপোনালোকে যেনেকৈ পুৰটো ভাল পায় তেনেধৰণে বনালেও হ'ব। মই এই ধৰণে ভাল পাওঁ, সেইকাৰণে তেল গৰম কৰি মই আদা আৰু জলকীয়াখিনি যে খুন্দি লৈছিলোঁ সেয়া দি দিছোঁ। তাৰপিছত এতিয়া মই প্ৰথমতে মাছৰ কণীখিনি ভাজি ল'ম। যিহেতু মাছৰ কণীখিনি প্ৰথমতে ভাজি ল'লে ইয়াৰ ফ্লেভাৰটো খুব ভাল হয়, সেইকাৰণে মাছৰ কণীখিনি মই খুব ধুনীয়াকৈ হেতাৰে ভাঙি এইফালে মই ভাজি লৈছোঁ। মানে গুড়ি কৰিব লাগিব, যিহেতু পুৰ হিচাপেহে ভৰাম। এইফালে মাছৰ কণীখিনি খুব ধুনীয়াকৈ ভাজ খাই গৈছে আৰু খুব ধুনীয়াকৈ ভাজি গৈছে। এইটো সময়তে মই আলুখিনি দি দিম। এই পুৰটোত আপোনালোকে জলকীয়া গুড়ি বা বহুত বেছি মছলা ব্যৱহাৰ কৰিব নালাগে। খুব ধুনীয়াকৈ চিম্পুলকৈ বনালেই এই পুৰটো ভাল হয় খাবৰ কাৰণে। মই একদম চিম্পুলকৈ বনাইছোঁ, মই যি ধৰণে ভাল পাওঁ সেই ধৰণে বনাইছোঁ। ইয়াতে মই নিমখ দি দিছোঁ জোখমতে, হালধি দি দিছোঁ, অকণমান জিৰা গুড়ি দি দিছোঁ, আৰু অকণমান দি দিছোঁ ধনিয়া গুড়ি। আৰু বেলেগ মছলা ইয়াত মই ব্যৱহাৰ নকৰোঁ। এতিয়া অকণমান আলু চালুবোৰ ভাঙি দিছোঁ খুব ধুনীয়াকৈ মিহি হ'বৰ কাৰণে। তাৰপিছত অলপ সময় ভাজি পেলাই আমাৰ পুৰ ৰেডিয়ে হৈ গ'ল। এইফালে পুৰখিনি ঠাণ্ডা হ'বলৈ দি এটা পেষ্ট বনাই ল'বৰ কাৰণে মই 2টা মিডিয়াম চাইজৰ পিঁয়াজ মই মিক্সি বাতিটোতে দি দিছোঁ।
যেহেতু মই বিলাহীৰে বনাম পুৰ হিচাপে সেইকাৰণে মই বিলাহী ইয়াত ব্যৱহাৰ নকৰোঁ কাৰণ দুফালে বিলাহী ব্যৱহাৰ কৰিলে এই গ্ৰেভিকণ খাবলৈ ভাল নহ'ব সেইকাৰণে এতিয়া মই কেইফুটামান নহৰু দি দিছোঁ আৰু দুটামান জলকীয়া দিছোঁ আদা ইয়াত ব্যৱহাৰ কৰা নাই যিহেতু মই পুৰটো বনাওঁতে আদা ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে ইয়াত মই নহৰু আৰু জলকীয়াহে ব্যৱহাৰ কৰিছোঁ ইয়াতে মই অলপমান পস্ত আৰু 7-8টামান কাজু মই তিয়াই থৈছিলোঁ সেয়াও দি দিছোঁ এই পেষ্টটো এই ধৰণে যদি বনোৱা হয় তেতিয়াহ'লে এই গ্ৰেভিকণ খাবলৈ খুব বেছি ধুনীয়া হয় এইফালে খুব ধুনীয়াকৈ মিহিকৈ মই এটা পেষ্ট তৈয়াৰ কৰি আনিলোঁ এতিয়া মই এটা বিলাহী লৈছোঁ বিলাহীটো লোৱাৰ পাছত এতিয়া মই সেই পুৰখিনি অকণমান হাতেৰে এনেকৈ মোহাৰি পেলাই দীঘলীয়া কৰি লৈছোঁ যাতে সেই বিলাহীৰ মাজলৈ সোমাই যাব পাৰে আৰু বিলাহীটোত যিমানখিনি পুৰ মানে সোমাই সিমানখিনি সোমোৱাব কাৰণ ঠেচি সোমোৱাব তেতিয়া বিলাহীটো যেতিয়া আপোনালোকে গ্ৰেভিৰ সৈতে খাব বহুত বেছি ভাল পাব খাই পেলাই মানে খুব ধুনীয়া এটা ফ্লেভাৰ আহে আপোনালোকে এই ধৰণে বিলাহীটোত যিমান মানে সোমায় আৰু খুব ধুনীয়াকৈ হাতেৰে এনেকৈ ঠেচি সোমোৱাই দিব পুৰখিনি সেইধৰণে গোটেইকেইটা বিলাহীতে মই তেনেধৰণে ভৰাই ল'ম আপোনালোকে বাৰু এতিয়া ভিডিঅ'টো চাই থাকোঁতে আপোনালোকে বাৰু মোক জনাবচোন কমেণ্ট এটা কৰি আপোনালোকে এই ধৰণে খাইছে নাই যদিহে নাই খোৱা আজিয়ে কিন্তু আনি পেলাই খাওকচোন বহুত বেছি ভাল লাগে এই বিলাহী আৰু মাছৰ কণীৰ ৰেচিপিটো আপোনালোকে এবাৰ খালেহে গম পাব আকৌ বাৰে বাৰে খাবলৈ মন যাব এইফালে গোটেইকেইটা বিলাহীতে মই এই ধৰণে ভৰাই লৈছোঁ পুৰটো এতিয়া আকৌ মই কি কৰিছোঁ আটা অকণমান ডাঠকৈ গুলি লৈছোঁ তাৰপিছত এই যে পুৰ যে ভৰাইছিলোঁ মুখখন মাৰিবৰ কাৰণে অকণমান লগাই দিছোঁ অৱশ্যে এইটো নকৰিলেও হয় দেই কিন্তু মই অকণমান কৰি লৈছোঁ যাতে বিলাহীটো ভাজি দিলে যাতে পুৰখিনি ওলাই নাহে সেইকাৰণে মই অকণমান তেনেকুৱা কৰি লৈছোঁ আপোনালোকে কৰোঁ বুলি ক'লে কৰিব পাৰে নকৰোঁ বুলি ক'লে নকৰিবও পাৰে সেইটো আপোনালোকৰ ওপৰত কথা তাৰপিছত এতিয়া মই মিঠাতেলখিনি গৰম কৰি ল'লোঁ আৰু এই ভাজিখন আপোনালোকে সম্পূৰ্ণ মিঠাতেলতে বনাব তেতিয়া ভাল হয় মিঠাতেলখিনি ভাজি লোৱাৰ পাছত বিলাহী যে মই মুখখনত যে মই আটা দি দিছিলোঁ সেই আটা ফালে এনেকৈ দি পেলাই ফ্ৰাই কৰি লৈছোঁ আৰু বিলাহীটো অকণমান এই ধৰণে ফ্ৰাই কৰিব তেতিয়া মানে এটা স্মকি ফ্লেভাৰো আহে আৰু খাবলৈ খুব এটা ধুনীয়া ফ্লেভাৰ আহে মানে এই আঞ্জাখনত সেইকাৰণে আপোনালোকে এই ধৰণে ভাজিব তাৰপিছত এতিয়া একেখিনি তেলতে মই দি দিছোঁ এই পেষ্টটো যিটো পেষ্ট মই পিঁয়াজ নহৰু জলকীয়া আৰু কাজু পস্তৰ পেষ্টটো সেই পেষ্টটো দি পেলাই খুব ধুনীয়াকৈ এয়া মই ভাজি আছোঁ আৰু ভাজি এনেকুৱা ধৰণে ভাজি থাকিব যাতে কেঁচা গোন্ধটো একদমেই নাইকিয়া হয় আৰু অকণমান ইয়াতে পানী দি দিছোঁ যাতে মছলাখিনি একেবাৰে জ্বলি নাযায় এতিয়া ইয়াতে মই জোখমতে হালধি দি দিছোঁ আৰু জোখমতে মই ইয়াতে নিমখ দি দিছোঁ ইয়াতে অকণমান জিৰা গুড়িও ব্যৱহাৰ কৰিছোঁ অকণমান ধনিয়া গুড়ি আৰু শেষত ব্যৱহাৰ কৰিছোঁ অকণমান গৰম মছলা আৰু ইয়াত একো মছলা ব্যৱহাৰ নকৰোঁ এতিয়া এয়া অকণমান লৰাই ভাজি আছোঁ আৰু আপোনালোকৰ গ্ৰেভিটো কিমান লাগিব তাৰ পৰিমাণত আপোনালোকে পানী দি দিলে হ'ব মোক ইমানকণেই দৰকাৰ হ'ব সেইকাৰণে মই পানী ইমানেই দি দিছোঁ আৰু এইখিনি লৰাই পেলাই অকণমান উতল অহাৰ পাছতে মই বিলাহীকেইটা দি পেলাই ঢাক মাৰি দিম এয়া অকণমান উতল অহাৰ পাছতে মই এয়া বিলাহীকেইটা দি দিছোঁ আৰু বিলাহীকেইটা খুব ধুনীয়াকৈ কোমলো হৈ যায় একেবাৰে ভাঙি নেপেলাব ভাঙি পেলালে আকৌ এইটো খাবলৈ ভাল নহ'ব কাৰণ বিলাহীটো ভাঙি পেলাই পুৰৰ সৈতে গ্ৰেভিকণ সানি ভাতৰ লগত খালেহে খুব ভাল লাগে মানে এতিয়া মই কমেও 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখিলোঁ আৰু বিলাহীও কোমল হৈ গ'ল লগতে গ্ৰেভিটোও খুব ধুনীয়াকৈ ডাঠ হৈ গ'ল এতিয়া মই এয়া নমাই থৈছোঁ আৰু গৰমে গৰম ভাতৰ লগত পৰিৱেশন কৰিব খুব বেছি ভাল পাব এয়া চাওক দেখিবলৈ যিমান ধুনীয়া হৈছে নহয় খাবলৈ ইমানেই বেছি ভাল হয় আপোনালোকে এবাৰ ঘৰতে ট্ৰাই কৰিলে নিশ্চয় গম পাব এয়া চাওক চামুচখন লগালত আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কিমান বেছি কোমল হৈছে দেখিছেনে এই ধৰণে ভাঙি যদি ভাতৰ লগত সানি খাবলৈ পোৱা যায় কিমান বেছি ভাল লাগিব নহয়নে এই ধৰণে নতুন পদ্ধতিবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকে ঘৰতে ট্ৰাই কৰিব আৰু খাই পেলাই মোক কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব আজি ভিডিঅ'টো কেনেকুৱা পালে কাৰণ আপোনালোকৰ এটা কমেণ্টে বহুত বেছি উৎসাহ দিয়ে যিমানেই কষ্ট নহওক ভিডিঅ' এটা বনাবৰ কাৰণে আপোনালোকৰ যদি এটা ভাল কমেণ্ট পাওঁ নহয় তেতিয়া বহুত বেছি ভাল লাগে